নমস্কাৰ জবৰ নতুন ভিডিঅ এটা স্বাগতম জনালো সকলোকে আজিৰ ভ্যাকেন্সি ডিটেইলছ বিলা মই আপোনালোকৰ মাজলৈ আগবঢ়াব চেষ্টা কৰিম ভিডিঅটো সম্পূৰ্ণ চাব হেকলৈ চাব ভিডিঅটো আৰম্ভ কৰো আজিৰ প্ৰথম ভ্যাকেন্সি আপোনালোকৰ ব্ৰিটানিয়া এণ্ড মেগি কোম্পানীৰ পৰা আহিছে ভ্যাকেন্সি ইজ সুপাৰভাইজাৰ ওয়াৰ্কাৰ আৰু বাৰকোড স্ক্যানাৰৰ কোৱালিফিকেশন ইয়াতে মিনিমাম 8 পাস কৰা হ'ব লাগিব আৰু 8 পাস কৰাৰ পৰা গ্ৰেজুৱেচনলৈকে এপ্লাই কৰিব পাৰে সকলোৱে স্যালাৰি ইয়াতে 14500 ৰ পৰা 18500 পাব লগতে আপোনালোকৰ পিএফ আৰু ইএসআই থাকিব ডিউটি টাইম ইয়াতে 8 আৱাৰ্ছ ৰ পৰা 12 আৱাৰ্ছ লৈকে কৰিব লাগিব আৰু ইয়াতে আপোনালোকৰ যিসকল মেল ক্যান্ডিডেট আছে লৰাসকলৰ কাৰণে ফ্ৰী ফুড আৰু একমোডেশন अवेलेबल আছে কোম্পানী ফালৰ পৰা যদি বিশেষ কিবা জানিব বিচাৰে ডিটেইলছ জানিব বিচাৰে তেতিয়াহলে এইটো যোগাযোগ কৰা নম্বৰ দিয়া আছে এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব কল কৰিব বাকি যিখিনি আপোনালোকৰ কোৱেৰি আছে খুদিব লগা আছে এই নম্বৰটোত খুদি লব আৰু ইয়াতে এটা এপ্লিকেশন ফিজ দিব লাগিব পিছৰ ভ্যাকেন্সিটো আপোনালোকৰ জিএনআৰসি মেডিশপ গুৱাহাটীৰ পৰা আহিছে ইয়াত ভ্যাকেন্সি আছে গ্ৰাফিক ডিজাইনাৰ কাম ভিডিও এডিটৰ qualification bachelor degree কৰা হ'ব লাগিব related fieldত আৰু experience graphic designing কাম video editing experience থকা হ'ব লাগিব ইয়াত কোনো application fees দিব নালাগে আপোনালোকে মেইল কৰিব বায়োডাটাখন এই মেইলটোত বায়োডাটা পঠিয়াব আৰু মেইলৰ সাবজেক্ট লাইনটো লিখি দিব application for the post of এইটো লিখি দিব graphic designer কাম video editor লাষ্ট ডেট হ'ব আপোনালোকৰ এপ্ৰিলৰ 10 তাৰিখ পিছৰ ভ্যাকেন্সিটো আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্সিটিৰ পৰা আহিছে ভ্যাকেন্সি আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট টোটাল পোস্ট আছে ইয়াতে 10টা কোৱালিফিকেশন ইয়াতে ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব সায়েন্স আৰ্টস বা কমাৰ্চত আৰু লগতে ডিপ্লোমা বা সাৰ্টিফিকেট লাগিব কম্পিউটাৰ এপ্লিকেশনৰ পিছৰ ভ্যাকেন্সিটো জুনিয়ৰ একাউন্টেন্টৰ ভ্যাকেন্সি ইয়াতো 10টা ভ্যাকেন্সি আছে ইয়াতেও আপোনালোকৰ ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰ্টস কমাৰ্চ সায়েন্স আৰ্টস কমাৰ্চ যিকোনো ষ্ট্ৰীমত ডিগ্ৰী পাস হ'ব লাগিব পিছৰ যেটো ভ্যাকেন্সি ফাৰ্মাসিষ্টৰ ভ্যাকেন্সি ইয়াত এটাই ভ্যাকেন্সি আছে এইটো ভ্যাকেন্সিৰ কাৰণে আপোনালোকৰ ক্যান্ডিডেট shall be HSLC or its equivalent examination pass মেট্ৰিক পাস কৰা হ'ব লাগিব তাৰ লগতে আপোনালোকৰ ডিপ্লোমা কৰা হ'ব লাগিব ফাৰ্মাসি from a state or central government recognized institute প্ৰিফাৰেন্স দিব যদি হে আপোনালোকৰ আগতে এক্সপেৰিয়েন্স আছে সাৰ্ভিং কৰাৰ গভৰ্নমেন্ট ৰিকগনাইজড হস্পিটালত যদি সাৰ্ভিস কৰাৰ এক্সপেৰিয়েন্স আছে প্ৰিফাৰেন্স দিব পিছৰ ভ্যাকেন্সিটো সেকশন এসিস্ট্যান্টৰ ভ্যাকেন্সি 3টা পোস্ট আছে ইয়াতে কোৱালিফিকেশন HSLC কৰা হ'ব লাগিব বা ইকুইভ্যালেন্ট আপোনালোকৰ মিনিমাম হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব এটো HSLC নহয় হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব আৰু তাৰ পিছৰ ভ্যাকেন্সিটো জুনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ ভ্যাকেন্সি টোটাল ইয়াতে 4টা পোস্ট আছে কোৱালিফিকেশন ট্ৰেড সাৰ্টিফিকেট ফ্ৰম এনি গভৰ্নমেন্ট ITI in trade of electrician with 2 to 3 years work experience in a relevant field পিছৰ এইকিটা পোষ্টত আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে যেটো লিংক হয় হেতু আপোনালোকে লিংকত গৈ কিনে ওয়েবসাইটত গৈ অফিশিয়াল ওয়েবসাইটত গৈ কিনে তাৰে পৰা এপ্লাই কৰিব লাগিব ইয়াৰে যেটো লিংক হয় ভিডিওটো ডেসক্ৰিপচনত দিম তাত যাব গৈ কিনে লিংকত ক্লিক কৰি কিনে এপ্লাই কৰি লব পিছৰ যেটো ভ্যাকেন্সি এটো NEF ল কলেজৰ পৰা আহিছে খ্ৰীষ্টান বস্তি গুৱাহাটী ইয়াত ভ্যাকেন্সি আছে অফিস এসিস্ট্যান্ট কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব তাৰ লগতে আপোনালোকৰ ক্যান্ডিডেট মাস্ট হেভ গুড কমিউনিকেশন স্কিল আৰু কম্পিউটাৰ নলেজো লাগিব ইয়াতে স্যালাৰি মেনশন কৰা নাই তেওঁলোকে আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে যেটো মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ এপ্ৰিলৰ 10 তাৰিখ আৰু ইয়াতে কোনো এপ্লিকেশন ফিজ দিব নালাগে এটো ফ্ৰী হয় এইবিলাক গুটে জব ফ্ৰী হয় এখিনি আছিল আজিৰ ভ্যাকেন্সিৰ আপডেট ভিডিওটো ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো ধন্যবাদ নমস্কাৰ